নমস্কাৰ হেপী বিহু আজিতো এতিয়া উৰুকা আমি খানা খাম মানে আমাৰ প্ৰথম মেজি আমাৰ মানে এইবাৰ প্ৰথম মেজি বনাইছে আমাৰ দুজনী কাৰ্টুনত আৰু তাকে ভিডিঅ'টো এতিয়া আমি এনেকৈ লং ভ্লগ বনাম বুলি বনাইছোঁ কিন্তু অকণমান দেৰি পিছত আমাৰ ভিডিঅ'টো মিনি ভ্লগ হৈ থাকিব শ্বৰ্ট কৰি পেলাম আমি তাৰপিছতে এই মানে পাগল হৈছে বিহুৰ নতুন মেজি পাইছেতো এইপিনে এই লাইটটো দিব লাগিব সন্ধিয়া হ'লে মানে মোৰ বেনটো নিশ্চয় এতিয়া মানে আমাৰ সন্ধিয়া হৈছে এইয়া টিপাল দিলে ইয়াতে আমি এতিয়া খানা খাম ঘৰৰ মানুহকেইটাই ববু আহিব এইটো আমাৰ মেজিটো চবেই নাহাঁহিব আমাৰ মানে খৰি নাই কিনি খাওঁ আমি এইটো মেজিটো খৰি আমাক কিনিব লাগে চ' আমি সেইটো কাৰণে সৰু সৰু খৰিয়েদিয়েই মেজি বনাইছোঁ মিনি ব্লগ এটা দিছোঁ আপোনালোকে সেইটো মিনি ব্লগ নহয় ৰিলৰ নিচিনাকৈ দিছোঁ আৰু অকণমানি মেজিটো চাব আৰু এয়া খৰি কাটি আছে গাইজ এজনী আমাৰ মা খং উঠি আছে বতুৱা ধুই আনিছে আমাক পিটিব এইটো তুমি এতিয়া গান বজাম মই এয়া ব্লগ বনাই আছোঁ চাই থাকিব মাংসটো দেখাই লওঁ ন বোলো এয়া মাংস মেৰিনেট কৰিছে মাছটো আছে খাইগা মাংস বিহু উৰুকা খানা इसको देखो देखो ना गाइस देखो ना मम्मी का पकड़ देखो ना हेलो गाइस ये है हम लोगों का डेटा है डेटा वीडियो डेटा है बोली देखो डेटा मेजी बनाया है मुख सम्मानक साक आबार डेटा कितना धुनाके है ये है हम लोगों का मम्मी जी अभी हमने এতিয়া মানে আমি খানা খাম এয়া মাছৰ কাৰণে ফুলকবি কাটি আছে ভণ্টিয়ে মায়ে কাটিছে বিলাহী আলু গুটি পিঁয়াজ নহৰু মা চাই দে মা অকণমান এনেকৈ এইটোলৈ চাই দে আপুনিও চাই দিয়ক ৰাইজ বাহিৰত গান শুনিছে মন্দিৰ শুনক মোক ইয়াত ভাত বনাবলৈ দি চবে গান নাচি আছে বাহিৰত মই আছা মই থাকিব পৰা জুবিনদা গান শুনি ভিতৰত নহয় মানে মই বাৰান্দাত আছোঁ প্ৰথমতে দিছিলোঁ ৰভাখন তাত হেৰি কৰি আছে মানে টিপালৰ তলত ভাত বনালে টিপালখন মানে গলি যোৱা চান্স আছেতো পুৰা ফুল চাউণ্ড দিয়ে গান শুনি একদম এনজয় ফুল বুঢ়া হৈছেতো বুঢ়া মানুহ মা ভণ্টি দেউতা আৰু ববু মানে নচা বগা নহয় আৰু একদম তাতো জুইকুৰা ধৰি বহি আছে মোৰ ইয়াতে এইটো মাছটো হ'লে মই তালৈ যাম আৰু চবে নাচি আছে গান শুনি আছে ইয়াতে মই এয়া বনাই আছোঁ আমাৰ পোৱালি চব অৰে মা ই পূৰা এইটো চাওক ই মানে একদম মাছ বনাইছে আজি খাওঁ হ'লে পিনি পূৰা বহি আছে মই এতিয়া বনাই আছোঁ ফুলকবি বিলাহী মাছে কোনে কোনে খাই ভাল পায় মোক ক'ব দেই মাহঁতেতো গান শুনি আছে আপোনালোকে গম পায় পূৰা বাহিৰত গান শুনিছে না মাতটো শুনিছে না বাৰু মোৰ ইমান মৰম লগাকৈ শুই থাকিলে বাৰু কাৰ মৰম নালাগিব তাক আয়ো দেখি আন্ধা আন্ধা বৰ ধুনীয়া হৈ গ'লো মই দেউতা মই জুইকত বহি বহি মই ধুনীয়া হৈ গ'লো 25 কেজি ব্ৰইলাৰ প্ৰথমে 40 কেজি আনিলে আলোচনা কৰি আছে আলোচনা পিতেকৰ কথা 25 কেজি আনিলে নাপালে নাপালে 40 কেজি আনিলে ধুনীয়া হৈ গ'লো মই ৰঙা হৈ গ'লো
ভাত বনাই বনাই মই মানে ৰিল বনাবলৈ দিছোঁ না গামোচা চামোচা আনি লৈছোঁ যেতিয়া মানে মোৰ যিটি ক'বলৈ মন যায় মই এইবোৰকে কৈ থাকোঁ মানে জুই ভমৌ কৰি আছে যিমানে যি হ'লেও মানে এইবাৰ বিহুটো আগৰ নিচিনা নাই সেইটো কাকো ক'ব নালাগে জুবিন দা নাই আৰু জুবিন দা এনেকুৱা এজন মানুহ আছিলে এতিয়া বিহুটো যিয়েই নহওক প্ৰতিটো বস্তুলৈ জুবিন দাৰ এটা এটা গান আছিলে এতিয়া মাঘ বিহু মানে জুবিন দাৰ গানহে বেলেগৰ গান কেতিয়াও ভাল নালাগে আমাৰ ঘৰত মানে এতিয়া এনেকুৱা হৈছে ভণ্টিয়ে যদি বেলেগ এটা গান লগাইছে মায়ে দেউতাই এইটো নেশুনো এইটো নুশুনো জুবিন দা গান লগা জুবিন দা গান সেইটো হৈছে মানে ইমান ভাল পায় চবে জয় জুবিন দা মাছ মাছ জায়গা ভি শুনিছা নাই চোৰ আহিছে চোৰ 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 এইবোৰ চোৰ আহিছে এজনী ইমান দূৰ চোৰ যায় দুটা চোৰ কৰিবলৈ আহিছো ভালে লাগিছে মই টেষ্ট কৰি চাইছিলোঁ এতিয়া মাংস বনি আছে আমাৰ মানে মানুহ 5টাহে আৰু মাছ মাংসটো মই দিনতে মেৰিনেট কৰি থৈছিলোঁ তাৰপৰা মানে এতিয়া বনাইছোঁ মাক মানে ক'লোঁ মই নবনাই আজি বিহু বুলি মানে তেওঁ ৰেষ্ট লৈছে এতিয়া মই চাৰ্ট চুৱেটাৰ পিন্ধি আছিলোঁ তেতিয়া এতিয়া মই এয়া চুৱেটাৰো খুলিবলৈ হ'ল যিমানেই মোক গৰম উঠিছে জুইটো আছে মানে ইয়াত বহিবতো মই নোৱাৰোঁৱেই এই টুলখনত বহি মই এতিয়া কঁকাল বিষাই গৈছেগৈ মাহঁতে কেনেকৈ বনাই থাকে কালাৰ চাওক কালাৰ কিন্তু আহিছে মাংস টেষ্টিং কালাৰ চবৰে আদায় হ'ল কি কালাৰ চাব এতিয়া কাহি দেখুৱা কেনেকুৱা হৈছে কটৰ মই নিজৰ ওপৰতে বিশ্বাস কৰা নাই মোক দেখা মোক বহুত বেছি টেষ্টি হৈছে মোক খোৱা বা আজি সময়ত টেষ্টি বনোৱা নাই টেষ্টি জুইখন দে তই আমাৰ এতিয়া কাজিয়া হ'ব দেই বাই বাই কিবা কিবি ওলাইছে ভাত খাই গা ভাত চোৰহে কৰিবলৈ যাব লাগিছিলে ক'ৰবাত অ' পুতৌ নাহ কেলে তই এই পোৱালিলে গামলাটো দিব লাগিব মোক পাতি হেল্ল' গৌৰৱ মানুহ কালি ৰাতি শুই থাকিলোঁ আহিছে এতিয়া আমি মেজি জ্বলাম এইটো গা ধুই চাওক কপি আহিছে মোৰ গা বেয়া কালি ৰাতিপুৱা জ্বলা পশ্চিম ফালে তই দিয়া দে পূবফালে দিয়ে এয়া পূব পশ্চিম পালে অকণমান মূৰ্খ গাঁও যাবি ৰাতি শুই থাকিলোঁ অলপ বেবাই পালে এতিয়া আমি বেজি খুৱাবলৈ আহিছোঁ ঠাণ্ডা লাগিছে মাতে চেঞ্জ হৈ থাকিলে মোৰ ভাগৰ একে ৰাতিৰ ভিতৰতে খালি উৎপাত কাৰণে দিয়ে আৰু খা আকৌ মোৰ পৰা কিমান লওঁ ধূপ ধাপ
দুক বেজি ফুচ ফাচ আবা বেজি ধূপ ধাপ ডাকে দিওঁ খাদে মুখে দি লৈ আছো জীয়েকে সেৱা কৰিছে মাকে ফটো মাৰিবলৈ উৎপাত লাগিছে সৌজেক যে সৌজেক আমাৰ মানে এইবাৰ প্ৰথম মেজি চব এক্সাইটেডটো বেছিকৈ হৈ আছে তোৰ এক্সপিৰিয়েঞ্চটো ক 5 দিন ধৰি বহুত ভাল লাগিছে এবাৰ জীৱনত প্ৰথম মেজি জ্বলাইছোঁ আমাৰ ঘৰত ল'ৰাটো ঘৰত নাথাকে যে মেজি নবনাই মানে এইবাৰ আমি কাৰ্টুন কৰি মেজিটো বনালোঁ মোৰ বেমাৰে পালে তাই উৎপাত কৰি আছে তাই ৰাতিতে মই আজি তাইক গা ধুৱাবলৈ মন আছিলে মোৰ ৰাতিয়েলা কিমান মই বেমাৰ গাইছোঁ আপুনি কি বুজিব বজনী কৈ দিয়ক আমাৰ মেজি ধুম ধাম বুলি কওক এইকণ চিঞৰত কি বজনী ঘৰত মেজিয়ে নাই বাই বাই ৰাইজ ইমানতে ভিডিঅ'টো আমি শেষ কৰিম বুলি ভাবিলোঁ কাৰণ বেমাৰ পালে মোক আৰু নহ'ব বাই বাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব